everyone, welcome to Utpal Chemistry. আজি আমাৰ daily question series-ৰ question number series number কিমান হ'ব? আজি আমাৰ 16. আজি আমাৰ question বুলি ঠিক নহয়, মই যোৱাকালি কৈছিলো যে আমি টপিক পঢ়িম। লাহে লাহে আৰু আমি টপিকৰ মানে কিছুমান টপিক তোমালোকে বিএসসি থাকা ন, যে কিছুমান টপিক বিএসসি বা এমএসসি কিছুমান টপিক অৰ্গেনিকৰ এনেকুৱা লাগে সদায় লাগি থাকে। ৰিএকচন মেকানিজম এটা পঢ়িব গ'লে সদায় লাগি থাকে। তেনেকুৱা ধৰণৰ টপিক বিলাক আমি প্ৰথমতে ডিসকাস কৰিম। কিন্তু আজি এইটো নেম ৰিএকচনে তোমাৰ অলমোস্ট বেসিক আৰু নেম ৰিএকচনে মাইকেল এডিসন ৰিএকচন। মাইকেল এডিসন ৰিএকচনটো স্পেশালি তোমাৰ ইয়াৰ এনে নরমাল নামটো হল ইয়াৰ যদি চাব যোৱা ন, ইয়াৰ ই হল নিউক্লিওফিলিক এডিসন। নিউক্লিওফিলিক এডিসন ৰিএকচন। ওকে, নিউক্লিওফিলিক এডিসন ৰিএকচন। এটা নিউক্লিওফিলিক এডিসন ৰিএকচন মানে কি হয়, নিউক্লিওফাইল এটাই কি কৰিব পাৰে, যিকোনো এটা গ্ৰুপত এটাক কৰিব পাৰে। সেইটো হ'ল নিউক্লিওফিলিক এডিসন ৰিএকচন। যিকোনো এটা ফাংশনাল গ্ৰুপ বা যিকোনো এটা ডাবল বন্ড ট্রিপল বন্ড যিকোনো এটা বস্তুত এটাক কৰিব পাৰে, তাক কি বুলি কয়, নিউক্লিওফিলিক এডিসন ৰিএকচন। সো মাইকেল এডিসনত কি হ'ব লাগে, প্ৰথম প্ৰপাৰ্টিটো হ'ল এটা এক্টিভ মিথাইলিন কম্পাউণ্ড। active methylene compound plus alpha beta unsaturated compound। এটা হল alpha beta unsaturated compound আৰু তাৰ লগত যদি তুমি কি দিয়া, এটা when you have put one base then you will get one product। যিটো প্ৰডাক্টত কি হয়, এই দুইটা বস্তু কি হয়, লগ লাগি যায়। যত কালি মই কৈছিলো, কালি ভিডিওটো চোৱা নাই যদি চাই লবা, সিসি বন্ড ফৰ্মেশন, সিসি সিঙ্গল বন্ড ফৰ্মেশন। বুজি পাইছা? এক্টিভ মিথাইলিন কম্পাউণ্ড হ'ব লাগে এক্টিভ হাইড্ৰোজেন কম্পাউণ্ড। মিথাইলিন মানে হাইড্ৰোজেন, আলফা বিটা আনসেচুৰেটেড কম্পাউণ্ড থাকিব লাগিব। যদি বেস দিয়া তাত কি পাবা, প্ৰডাক্ট পাবা। নাও এক্টিভ মিথাইলিন কম্পাউণ্ড বুলি ক'বলৈ গ'লে যিকোনো বস্তু হ'ব পাৰে। তোমাৰ ধৰা এইটো বস্তু মেলনিক এস্টাৰ, কি কৈছো, মেলনিক এস্টাৰ অর আদারওয়াইজ তোমালোকে এটোতো বিএসসিৰ কমন বস্তু, এসিটো এসিটিক এস্টাৰ। ঠিক আছে, এসিটো এসিটিক এস্টাৰ or you can say cyano acetate, just cyano acetate। এইবিলাক কি হয় তোমাৰ, এইবিলাকক কি বুলি কয়, ইথাইল cyano acetate। মই নামটো দি দিছো ইথাইল cyano acetate। এইবিলাক কম্পাউণ্ড কি হয়, এক্টিভ মিথাইলিন কম্পাউণ্ড। এক্টিভ মিথাইলিন কম্পাউণ্ড মানে যিবোৰ কম্পাউণ্ডৰ হাইড্ৰোজেন এটা বা দুটা কি থাকে, তোমাৰ এসিডিক থাকে। বুজি পাইছা? সো তাক কি বুলি কয়, এক্টিভ মিথাইলিন কম্পাউণ্ড বুলি কয়। ধৰা মেলনিক এস্টাৰটো, মেলনিক এস্টাৰ কেনেকে জানা ন, মেলনিক এস্টাৰ ফৰ্মুলাটো তোমাৰ মাজত এটা কি থাকিব লাগিব, ওমছ গেপ জানা ন ফৰ্মুলা। ওমছ মানে কাৰ্বন মাজত নাথাকে, এইটো ধৰা COO COH COOH, এইটো হল অক্সালিক এসিড। তাৰপিছত মেলনিক এসিড হলে ইয়াতে এটা কি আহি যাব, CH2 তাৰপিছত এমছ সাকসিনিক এসিড। বুজি পাইছা না? সব ঠিক তেনেকে এইবিলাক বস্তু আৰু মই ক'ব নাযাওঁ, ওমছ গেপ ফৰ্মুলা জানা তোমালোকে। সো এইটোৰ নাম কি হয়, এইটোৰ নাম হ'ল মেলনিক এসিড। সো আমাক কি লাগে, মেলনিক এস্টাৰ। মেলনিক এস্টাৰৰ যিটো এই বস্তুটো থাকে ন, CH2 COO C2H5 then COO C2H5, এটো হল কি, এটা তোমাৰ মেলনিক এস্টাৰ। সো নাও ইয়াতে যদি তুমি যিকোনো এটা আলফা বিটা আনসেচুৰেটেড কম্পাউণ্ড এটা যদি পুট কৰা, এইটো ধৰা আমি যিকোনো এটা আলফা বিটা আনসেচুৰেটেড কম্পাউণ্ড ধৰিছো। আলফা বিটা কেনেকে আহিছে নামটো, এইটো হল আলফা পজিশন কাৰ্বনিলৰ পৰা, এইটো হল বিটা পজিশন। সো নাও যদি এটা বেস দিয়া ন, ধৰা এটা বেস দিছা কি C2H5O-, ই কি কৰিব, ইয়াৰে এটা হাইড্ৰোজেন অকুপাই কৰি লব। আৰু এই যিটো অকুপাই কৰা ৰিএকচনটো ন, এই ৰিএকচনটো তোমাৰ কি হয়, ৰিভাৰ্সিবল ৰিএকচন। সো CH- হাইড্ৰোজেন এটা লৈ ললে, COO C2H5 COO C2H5,
নাও এই বস্তুটোৱে কি কৰিব ইয়াৰে কোড এটেক কৰিব বিটা পজিশনটো এটেক কৰিব বিটা পজিশনটো এটেক কৰিলে কি হ'ব যদি আমি চাব যাও মই মেকানিজমটো যদি আমি চাব যাও এটা দেখিলা বিটা পজিশনটো এটেক কৰিলে কি হ'ল এই ডাবল বন্ডাল ইয়ালৈকে শিফট কৰিলে ইয়াৰে ডাবল বন্ডাল উঠি গ'ল মানে জাস্ট আমি কি পাম CH3 CH3 CH ডাবল বন্ড C O minus O ET লিখিছো বাৰু মই আৰু এইটো কি আছে CH COO C2H5 2 বুজি পাইছা দুটা এনেকৈ লিখি ললো নাও যেতিয়া তোমাৰ এইটো কি বনিছে এটা ইনলেট বনিব CH3 CH3 CH minus C double bond O OET CH COO C2H5 2 now ই কি কৰিব যদি তাত H3 পজিটিভ দি দিয়া তাৰ পৰা এই হাইড্ৰোজেনটো লৈ লব আৰু কি বনাব ইজিলি তোমাৰ CH3 CH COO C2H5 2 CH2 COO ET ঠিক আছে সো এইটো আমাৰ কি হ'ব এই কম্পাউণ্ডটো তোমাৰ কি হ'ব আলফা বিটা আনস্যাচুৰেটেড কম্পাউণ্ডৰ পৰা এইটো কি বনিছে এটা ৰিঅ্যাকশন বনিছে এটা হল এক্টিভ মিথাইলিন কম্পাউণ্ড আৰু লগত কি আছে তোমাৰ আলফা বিটা আনস্যাচুৰেটেড কম্পাউণ্ড সো ইয়াতে এটা বস্তু চোৱা এই যেটো বস্তুটো এটোই কি কৰিছে এটেক কৰিছে আৰু এটোই কি কৰিছে তোমাৰ এটোই কি কৰিছে এটো বস্তুই কি কৰিছে দিছে আৰু এটো বস্তু লৈছে সো এইটো হ'ব মাইকেল কি হয় এটো একসেপ্টৰ আৰু এটো কি হ'ব ডনৰ এটো চাৰ্জটো দিছে ন সো এখানে নামটো আহিব ডনৰ মাইকেল ডনৰ আৰু এটো হ'ব মাইকেল একসেপ্টৰ ঠিক আছে সো এটো আমাৰ সিম্পল বস্তু মাইকেল এডিশন ৰিঅ্যাকশন আমি এটা আৰু অলপমান ডেপথত পঢ়িম উটেখিনি বস্তু সো এটো লিখি লবা তোমালোকে এটো আমাৰ প্ৰথম এক্সাম্পল আছে সো নাও আমি ইয়াতে কি লৈছো চাৰিটা এক্সাম্পল লৈছো আগৰটো হতে আমাৰ এটো পাঁচটা এক্সাম্পল আছে সো ইয়াতে আমাৰ বেস দিয়া আছে গুটেকেটাতে একেটা লিখা নাই বাৰু মই না চোৱা ইয়াতে কি আছে এই যেটো কম্পাউণ্ড আছে ন এই কম্পাউণ্ডটো কি হ'ব এক্টিভ মিথাইলিন কম্পাউণ্ড আৰু এইটো কি হ'ব মই MD বুলি লিখিছো মাইকেল ডনৰ আৰু এইটো চোৱা এইটো আলফা পজিশন এইটো বিটা পজিশন সো ইয়াতে যেটা নেগেটিভ চাৰ্জটো ফৰ্ম হ'ব নেগেটিভ চাৰ্জটো ফৰ্ম হলে ই যায় কোড এটেক কৰিব ইয়াতে এটেক কৰিব মই আৰু মেকানিজমটো নিলিখো আগৰ মেকানিজমটো হ'ব আমাৰ সো জাস্ট মই প্ৰডাক্ট এটা লিখিম C6H5 CH COO ET2 CH2 COO C2H5 ঠিক আছে এইটো আমাৰ প্ৰডাক্টটো বনিব জাস্ট এইটো হ'ব মাইকেল ডনৰ আৰু এইটো হ'ব মাইকেল একসেপ্টৰ ঠিক আছে নাও এইটো কম্পাউণ্ডটো চোৱা এইটো কম্পাউণ্ডত কোনটো তোমাৰ মাইকেল ডনৰ হ'ব কোনটো মাইকেল একসেপ্টৰ হ'ব প্ৰথম কথা হ'ল মাইকেল একসেপ্টৰ হ'ব লাগিলে আলফা বিটা আনস্যাচুৰেটেড কম্পাউণ্ড হ'ব লাগিব বুজি পাইছা আলফা বিটা আনস্যাচুৰেটেড কম্পাউণ্ড এইটো কি হ'ব এইটো আলফা পজিশন আলফা বিটা আনস্যাচুৰেটেড বুলি কৈছে সো এইটো কি হ'ব মাইকেল একসেপ্টৰ আৰু এইটো হ'ব মাইকেল ডনৰ সো এই নেগেটিভ চাৰ্জটো যায় ইয়াতে এটেক কৰিব ইয়াতে যেটা নেগেটিভ চাৰ্জটো বনিব তেতিয়া যায় ই কোড এটেক কৰিব ইয়াতে এটেক কৰিব সো জাস্ট সিম্পল বস্তু CN CH মই এনেকৈ লিখিছো COO ET দেন আহিব CH2 CH2 CN ঠিক আছে এই H2 তো এইটো হাইড্ৰোজেনত দুটা H নাছিল এটা H আছিল ইয়াতে দুটা H আছে কোৰ পৰা আহিছে H2 H3 পজিটিভ পৰা আহিছে হাইড্ৰোনিয়াম আয়নৰ পৰা নেক্সট এইটো চোৱা এইটোত মাইকেল একসেপ্টৰ কোন হ'ব মাইকেল ডনৰ কোন হ'ব না চোৱা এইটো কি হয় এইটো এগেইন আলফা বিটা আনস্যাচুৰেটেড কম্পাউণ্ড এইটো আলফা পজিশন এইটো বিটা পজিশন আৰু
ইয়াৰে কি হ'ব এই বস্তুটো কি হ'ব এচিডিক আলফা হাইড্ৰোজেন হ'ব আৰু এইটো কি হ'ব তোমাৰ মাইকেল ডনাৰ হ'ব এই নিগেটিভ চাৰ্জটো এই হাইড্ৰোজেনটো যেতিয়া উঠিব এই নিগেটিভ চাৰ্জ ক'ত এটেক কৰিব বিটা পজিশনত এটেক কৰিব সো জাস্ট সিম্পলি লিখিবা pH CH CH2 CO pH CH2 CO ET ঠিক আছে এইটো হ'ব তোমাৰ কম্পাউন্ড নেক্সট এইটো চোৱা ইয়াৰে তোমাৰ কি হ'ব কম্পাউন্ডটো মাইকেল এক্সেপ্টৰ কোন হ'ব মাইকেল এক্সেপ্টৰ হ'ব এইটো আৰু এইটো হ'ব মাইকেল ডনৰ ইয়াতে এই নিগেটিভ চাৰ্জটো কি কৰিব ডাইকোড এটেক কৰিব ইয়াতে এটেক কৰিব এইটো হ'ল আলফা পজিশন এইটো হ'ল বিটা পজিশন সো জাস্ট সিম্পলি যদি চাব যোৱা CH3 CO CH মই এনেকৈ লিখি লৈছো COO C2H5 CH2 COO C2H5 সিম্পল বুজি পাইছা একদম সিম্পল কোৱেশ্চন মানে ইয়াতে তোমাৰ জাস্ট কি হৈছে মাইকেল এক্সেপ্টৰটো ধৰি ল'ব লাগিব কোনটো হ'ব আৰু মাইকেল ডনৰ কোনটো হ'ব এইটো জানিব লাগিব মাইকেল এক্সেপ্টৰে কি কৰিব মাইকেল ডনৰে কি কৰিব মাইকেল এক্সেপ্টৰৰ যাই বিটা পজিশনত কি কৰিব এটেক কৰিব ঠিক আছে আৰু ইয়াতে ফলত কি বন্ড ফৰ্ম হৈছে CC সিঙ্গেল বন্ড ফৰ্ম হৈছে ঠিক আছে এইখিনিকে ঠিক আছে নেক্সট আমি পঢ়িম এতিয়া তোমাৰ অলপমান ডাবল মাইকেল এডিশনৰ বিষয়ে পঢ়িম ঠিক আছে এইটো হ'ল সিঙ্গেল মাইকেল এডিশন মানে এবাৰে এটেক কৰিছে মাইকেল ডনৰে এবাৰ আমি কি কৰিম ডাবল মাইকেল এডিশন পঢ়িম চোৱা এই ডাবল মাইকেল এডিশনটোত কি হ'ব ধৰা এইটো এটা কম্পাউন্ড আছে এই কম্পাউন্ডত কি কৰিছো আমি বেস দিছো বেস দিয়াৰ পিছত এইটো কি হৈছে মাইকেল এইটো কি হ'ব মাইকেল ডনৰ হ'ব মানে ইয়াতে এক্টিভ হাইড্ৰোজেন এইটো আলফা হাইড্ৰোজেন আছে এইটো হ'ব তোমাৰ এক্টিভ আলফা হাইড্ৰোজেন যি কি কৰিব ইয়াৰ পৰা যেতিয়া বেসটো এবাৰ যদি ইয়াতে কেইটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন আছে এবাৰ কি কৰিলে বেসটোই কি কৰিলে ইয়াৰে নিগেটিভ চাৰ্জটোই কোন এটেক কৰিব ইয়াতে এটেক কৰিলে সো আলটিমেটলি প্ৰডাক্ট বনিলে এখিনি আহিলে এখিনি বনিলে সো ধৰা মই লিখিছো ইয়াতে কি লিখিছো pH CH থাকিব only CO OET CO OET next ই কি কলে ইয়াতে গুছি গল সো নেক্সট এটো থাকিলে নেক্সট কি হল আকৌ যেতিয়া বেস দিবা আকৌ বেস দিলে কি হ'ব এই হাইড্ৰোজেনটো এবাৰ উঠিব এই হাইড্ৰোজেনটো কি কৰিব ইয়াতে এটেক কৰিব বুজি পাইছা নে এইডাল ডাবল বন্ডত এটেক কৰিব আলফা বিটা আনসোচিয়েটেড কম্পাউন্ড আলফা বিটা ইয়াৰে এইটো আলফা এইটো বিটা এইটো আলফা এইটো বিটা সো জাস্ট সিম্পল ই যা ইয়াতে এটেক কৰিব আগৰ নিচিনা একদম মাইকেল এডিশনৰ নিচিনা সো তুমি কম্পাউন্ডটো এনেকুৱা পাবা pH COOET COOET আৰু এইটো হ'ব তোমাৰ ডাবল বন্ড ঠিক আছে সো এইটো তোমাৰ বেস্ট এক্সাম্পল ডাবল মাইকেল এডিশনৰ কাৰণে বুজি পাইছা ইয়াতে যদি তুমি এসিড হাইড্ৰোলাইসিস কৰা কি হ'ব কাৰ্বক্সিলিক এসিড বনিব কাৰ্বক্সিলিক এসিডক যদি তুমি হিট দিয়া এইটো নোহোৱা হ'ব সো আলটিমেটলি আৰু দুটা স্টেপ পিছত মানে নিলিখৰ স্টেপ দুটা সো এইটো বস্তুটো তুমি কি পাবা এটা কাৰ্বক্সিলিক এসিড ধৰা তুমি ৰিমুভ কৰিব মন আছে এইটো বস্তু COOH পাবা ঠিক আছে এইটো হ'ব তোমাৰ ডাবল মাইকেল এডিশনৰ ইয়াৰে নেক্সট স্টেপ থাকে না এনেকুৱা কোৱেশ্চন সো এইটো হ'ব তোমালোকৰ হ'ব এইটো বস্তু বেলেগ আৰু নেক্সট নকৰা মই কালি এটা মাইকেল এডিশনৰ বৰ ধুনীয়া এক্সাম্পল এটা কৰাম কালি বাকিখিনি তোমালোকৰ এক্সাম্পল মানে কোৱেশ্চন এটা কৰাম তাৰ পিছত নেক্সট মই ৰবিনসন এনুলেশন কৰাম ওকে ঠিক আছে সো এইটো হ'ল মাইকেল এডিশনৰ লাষ্টৰখিনি মানে মাইকেল এডিশন বুজি পাইছা অলমোস্ট তোমালোকে কি থাকিব লাগে এটা থাকিব লাগে এক্টিভ হাইড্ৰোজেন কম্পাউন্ড এক্টিভ হাইড্ৰোজেন আৰু এক্টিভ মিথাইলিন কম্পাউন্ড কোৱা তাৰ পিছত নেক্সট থাকিব লাগে মাইকেল এডিশনৰ এইখিনি বস্তু আলফা বিটা আনসেচুৰেটেড কম্পাউন্ড ঠিক আছে তাৰ পিছত নেক্সট থাকিব লাগে বেস ফৰ্ম কি হয় CC সিঙ্গেল বন্ড ফৰ্ম প্ৰডাক্ট CC সিঙ্গেল বন্ডৰ ফৰ্মেশনৰ প্ৰডাক্ট ফৰ্ম হ'ব বুজি পাইছা তাৰ পিছত কালি মই মাইকেল এডিশনৰ আৰু এটা ধুনীয়া এক্সাম্পল কৰাম তোমালোকক ঠিক আছে ওকে আজি কাৰণে যথেষ্ট হ'ল এইখিনি বস্তু আজি ভিডিওটো অলমোস্ট দীঘল হৈছে সো তোমালোকক পাৰিলে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যিমান পাৰা ইমানখিনি শ্বেয়াৰ কৰিবা সদায়টো দিয়ে আছো না আজি ডেইলি 16 নম্বৰ পালে আহি আমি ডেইলি কন্টিনিউ দি আছো
okay